স্বাভিমানী তিৱাসকলৰ যি এটা অনুষ্ঠান বৃহৎ অনুষ্ঠান এটা আয়োজন হৈছে মাননীয় মন্ত্ৰী মহোদয় আহি ইয়াত খন্তেক সময়ৰ পিছত উপস্থিত হ'ব। আপোনালোকে জানে যে তিৱা যিগৰাকী জাতীয় পুৰুষ বুলি কোৱা হয়, জাতীয় নেতা বুলি কোৱা হয়, ইন্দ্ৰ সিং দেউৰী আৰু জোঙাল বলুহুৰ প্ৰতিমূৰ্তি স্থাপনৰ উদ্দেশ্যে আৰু গোটেই কামখিনি কৰিবৰ কাৰণে আজি শুভাৰম্ভ কৰিবৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আৰু তিৱা জাতিৰ যি স্বাভিমান, তিৱা জাতি আৰু সংস্কৃতিক যিসকল পুৰোধা ব্যক্তি তেখেতসকলক আজি নমন কৰি তেখেতসকলক আমি শ্ৰদ্ধা জনাবৰ কাৰণে সমবেত হৈছোঁ। তিৱাসকল হৈছে খামীদাঁত এটা জাতি আৰু জনগোষ্ঠী আৰু মধ্য অসমৰ আটাইতকৈ শক্তিশালী জনগোষ্ঠী, যি বিনা ৰক্তপাতে তেখেতসকলে কোনো তেনেধৰণৰ অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈও জাতিটোৰ সুৰক্ষাৰ বাবে বিভিন্ন আন্দোলন কৰি আহিছে আৰু আন্দোলনৰ বহুখিনি সম্পূৰ্ণ হৈছে যদিও এতিয়াও তেখেতসকলে যিটো সাংবিধানিক মৰ্যাদাৰ কাৰণে লাগি আছে। মই ভাবোঁ তিৱাসকলৰ সাংবিধানিক মৰ্যাদা উচিৰে আহিব। ভাৰত চৰকাৰৰ লগত কেইবালানিও আলোচনা হৈছে। এই আলোচনাৰ মৰ্মে তেখেতসকলৰ যি প্ৰাপ্য অধিকাৰ, যি স্বাধিকাৰ, এই সকলোবিলাক তেখেতসকলে পাবলৈ সক্ষম হ'ব। এটা গণতান্ত্ৰিক অনুষ্ঠানত সকলোৱে আমি গণতান্ত্ৰিকভাৱে থাকোঁ। মই এগৰাকী প্ৰাৰ্থী প্ৰত্যাশী হয়। আমাৰ প্ৰত্যাশা এটা, কিন্তু প্ৰত্যাশী আমি বহুত। শব্দটো মই আকৌ কৈছোঁ যে আমাৰ প্ৰত্যাশা এটাই, কিন্তু প্ৰত্যাশী আমি বহুত। গতিকে আমাৰ যিটো দলে যিটো সমৰ্থন কৰিব, দলে যাকে নিৰ্বাচন কৰিব, এটা জাতিৰ কাৰণে, মাটিৰ কাৰণে আৰু খাটি খোৱা জনগণৰ কাৰণে কাম কৰিবৰ কাৰণে সদায় এটা নিশ্চয়কৈ ইচ্ছা আছে আৰু এটা সামাজিক জীৱন যাপন কৰাৰ উদ্দেশ্যে এই কামখিনি আমি কৰি আছোঁ। মই বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু মই বিচাৰিছোঁ চৰকাৰে বিবেচনা কৰিব, আমাৰ ৰাষ্ট্ৰীয় আৰু কেন্দ্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে চিন্তা কৰিব আৰু সেই অনুসাৰে আমি আগন্তুক দিনত আগবাঢ়িব লাগিব। গতিকে বাবুল বৰা ডাঙৰীয়াক বিভিন্ন সময়ত সামাজিক ক্ষেত্ৰত দেখা যায়, তেওঁ লিডাৰশ্বিপত থাকে। এইবাৰ ৰাজনীতিৰ মঞ্চত তাৰমানে দেখা যোৱাটো নিশ্চিত নিশ্চিত বুলি মই কেনেকৈ ক'ম? মইতো নিশ্চিত নহয়, মই আশাবাদী। প্ৰত্যাশা সকলোৱে থাকে, আশা সকলোৱে থাকে। মই এটা সামাজিক জীৱন ইতিমধ্যে অতিবাহিত কৰিছোঁ। 27-28 বছৰ মই সামাজিক জীৱনৰ লগত সম্পৃক্ত হৈ আছোঁ আৰু জাতিটোৰ কাৰণে কিবা কাম কৰিবৰ কাৰণে এটা প্লেটফৰ্ম নিশ্চয়কৈ লাগে আৰু সেই প্লেটফৰ্মটো পালে নিশ্চয়কৈ আমি ৰাইজৰ কাৰণে, দেশৰ কাৰণে, স্বজনৰ কাৰণে, স্বজাতিৰ কাৰণে আমি সহায় কৰিব পাৰিম। আজি জাতি জনগোষ্ঠীৰ যিটো বঞ্চনা, জাতি জনগোষ্ঠী নোপোৱা যিখিনি বেদনা অসম চৰকাৰে যিমান এতিয়ালৈকে পূৰণ কৰিছে, তাৰ পিছতো যিখিনি আমাৰ প্ৰাপ্য অধিকাৰ সেইখিনি বিচাৰিবৰ কাৰণে আমি প্ৰত্যেকেই, আমি ইয়াতে জনগোষ্ঠীৰ লোকসকল বুলি নওঁ, অজনগোষ্ঠীৰ লোকসকলো আমি সমন্বয়ৰ এটা বাৰ্তা, সম্প্ৰীতিৰ এটা বাৰ্তাৰে আমি আগবাঢ়ি আছোঁ। অনাগত দিনত আমি আশা কৰিম যে জাতি জনগোষ্ঠীক যদি শান্তি পায়, তেখেতসকলৰ যদি মনৰ সন্তুষ্টি আহে, তেখেতসকলে বিচৰা ধৰণৰ যদি পায়, তেনেহ'লে অসমত সমস্যা ক'ত আছে? গতিকে মৰিগাঁৱৰ সমস্যা এটাই আছে যে আমি মৰিগাঁও কিছু পিছ পৰি আছোঁ। পিছপৰা অঞ্চলটো আগবঢ়াই লৈ যাবৰ কাৰণে অগ্ৰগতিৰ জখলাৰে, সেন্দুৰীৰ আলিৰে আমি আগবাঢ়িবৰ কাৰণে চৰকাৰখনৰ কৰণীয় কামত আমি অকণমান যদি সহযোগ কৰিব পাৰোঁ, কেৱল ৰাজনৈতিক এটা মঞ্চটো সেইটো বেলেগ কথা, কিন্তু সামাজিকভাৱে মই কামটো সদায় কৰি আছোঁ আৰু সদায় কৰি যাম। দলে বিচাৰিলে, বিজেপি দলে বিচাৰিলে মই নিশ্চিতভাৱে, কাৰণ দলে যদি বিচাৰে আৰু মৰিগাঁও যিহেতু এলায়েন্স আপোনালোকে জানে, এজিপি আৰু বিজেপিৰ এলায়েন্স চলি আছে, গতিকে দলে যদি বিচাৰে তেনেহ'লে মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত। তিৱা সাহিত্য পৰিষদৰ প্ৰাংগণত অনুষ্ঠিত হোৱাৰ তিৱা জাতি স্বাভিমান, তিৱা জাতি বীৰ, তিৱা জাতি ৰজা হিচাপে যি প্ৰতিষ্ঠিত হৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈকে যাৰ নাম জোঙাল বলু হিচাপে সকলোৱে জ্ঞাত আৰু সেইজন ব্যক্তিৰ প্ৰতিমূৰ্তি আজি উন্মোচন হ'ব। লগতে তিৱা জনগোষ্ঠী 1965 চনত যিজনৰ দ্বাৰা সপোন দেখিছিল, ইন্দ্ৰ সিং দেউৰীয়ে তিৱা স্বায়ত্ত শাসনৰ সপোন দেখিছিল, সেই ব্যক্তিজনৰ আবক্ষ মূৰ্তিও আজি এই প্ৰাংগণতেই স্বায়ত্ত পৰিষদৰ কাৰ্যালয়ত আজি মুকলি হ'ব। আৰু সেইকাৰণে আমি সকলো ৰাইজক আজি শুভেচ্ছা জনাইছোঁ। নতুন বছৰ 2026 চনৰ সকলোলৈকে যাতে আনন্দৰ আৰু সুখ শান্তিয়ে যাতে আমি সমন্বয়ভাৱে যাতে একেলগে আগবাঢ়ি যাব পাৰোঁ। তিৱা সাহিত্য পৰিষদৰ যি সপোন, এই সপোন যাতে বাস্তৱিত কৰিব পাৰোঁ, সকলো জনগোষ্ঠীক ঐক্যবদ্ধ কৰি যাতে এখন আমি সুন্দৰ পৰিষদ গঠনৰ লক্ষ্যৰে আগবাঢ়ি যাব পাৰোঁ, তাই আমি কামনা কৰিছোঁ। 2026 নিৰ্বাচন সমাগত বিজেপি দলৰ পৰা কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসী আছে, আপোনাৰ নাম উৎসাহিত হৈছে? হয়, এটাৰ দল বা পাৰ্টিত বিভিন্ন ধৰণৰ বিভিন্ন ব্যক্তিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশিত হোৱাটো বাঞ্ছনীয় আৰু কাকো কোনো বাধা দিব নোৱাৰে। তেনেধৰণৰ ময়ো এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু যদি কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই যদি মোক এই দায়িত্বভাৰ দিয়ে বা
নিশ্চয় প্ৰাৰ্থিত্ব হিচাপে যদি নিৰ্বাচিত কৰে তেনেহ'লে মই 2026 নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰাটো খাটাং বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী বা বিধায়ক আছে ৰমাকান্ত দেউৰী। এতিয়া আপোনালোকে বিজেপি দলৰ পৰাই প্ৰাৰ্থিত্ব বিচাৰিছে, কি ক'ব? মানে ৰমাকান্ত দেউৰী বিগত কাৰ্যকালক লৈ আপোনালোক সন্তুষ্ট নহয়? নহয়, ইতিমধ্যে এটা কথাৰ স্পষ্ট কৰি দিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বয়সৰ কথাটো আনিছে। সেইফালৰ পৰা যিহেতুকে 60 ঊৰ্ধৰ হোৱা ব্যক্তিসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ব বুলি, আৰু আমাৰ মৰিগাঁও বিধায়কজনৰ ইতিমধ্যে 70 ওচৰা-ওচৰি বয়স হৈছে। যিহেতু 70 বছৰ ওচৰা-ওচৰি বয়স হোৱা চাই তেখেতেতো আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো চিন্তা চৰ্চাত নপৰে। সেইফালৰ পৰা আমি যুৱ চামৰ হিচাপত, আৰু তেখেতে কৈ আহিছে যে যুৱ চামক নেতৃত্বৰ প্ৰদান কৰাটো তেওঁ বিচাৰে, আৰু সেইকাৰণে যুৱক যুৱতীসকলক সদায় তেওঁ মানে আগভাগ দি আহিছে স্থান, আৰু সেইকাৰণে আমি ভাবোঁ যে নিশ্চয় তেখেতে এইবাৰ টিকেট লাভ নকৰিব। নাভাবেনে উন্নয়নৰ ক্ষেত্ৰতো যথেষ্ট মৰিগাঁও নহয়, উন্নয়ন কি কৰিছে সেইটো ৰাইজে কৈ আছে ইতিমধ্যে। কাৰণ কি আন সমষ্টিতকৈ মৰিগাঁও সমষ্টি যেনেধৰণৰ হ'বলৈ তেনেধৰণৰ হোৱা নাই, এইটোতো সকলোৱে কয়। তথাপি কিন্তু আমাৰ পৰিষদৰ জৰিয়তে কিন্তু তিৱা স্বায়ত্ব পৰিষদৰ সমষ্টি হিচাপত যথেষ্টখিনি আমি আগবঢ়াই লৈ গৈছোঁ, আৰু যিহেতু চৰকাৰখন আছে, চৰকাৰে যিসমূহ আঁচনি কৰিছে সেই আঁচনি কিন্তু অংশীদাৰ মৰিগাঁও সমষ্টিবাসীয়েও লাভ কৰিছে। নহয়, আমাৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে যে 60 বছৰৰ যিসকলে অতিক্ৰম কৰিছে তেওঁলোকেতো সলনি কৰিব, আৰু সেইফালৰ পৰা তেওঁ সলনি হোৱা বয়সটো হৈ গৈছে, নিশ্চয় সেইফালৰ পৰা সলনি হ'ব। মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ, মই দাবী কৰিছোঁ মই। সেইফালৰ পৰা যদি মানে ৰাজ্যিক নেতৃত্বই মোক প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে মই এই 26ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাটো খাটাং।